অনিমা য়াসমিন মোৰ ভাগিন হয়। তেওঁ কৰ্মসূত্ৰে পাঞ্জাৱত আছিলে। তেওঁ এয়াৰ হোষ্টেজত কেইবছৰমান আগত কাম কৰি আছিলে। তাৰপিছত তেওঁ তাত থাকে। থকাৰ পিছত কালি আমি সন্ধিয়া গম পাওঁ তাইৰ কিবা দুৰ্ঘটনা হোৱা বুলি। এতিয়া দুৰ্ঘটনাটো ঠিক গধূলি 5:30 বজাত আমাক খবৰ দিয়ে লগৰ ছোৱালী এজনীয়ে। তেনেকৈ আমি গম পাওঁ আৰু। এতিয়া অৱস্থা কেনেকুৱা? তেওঁৰ অৱস্থা এতিয়া তেওঁ মানে মৃত হোৱা বুলিয়ে গম পাওঁ। এয়াৰ হোষ্টেজ চাকৰি কৰিছিল। এয়াৰ হোষ্টেজত চাকৰি কৰিছিলে। মাক দেউতাক আছে। মাক এতিয়া বিচনাত কান্দিয়ে আছে। মই অনিমা য়াসমিনৰ দেউতাক। মোৰ ঘৰ গুঞা কমলপুৰ ৰঙিয়া সমষ্টিৰ বৰ্তমান অন্তৰ্গত গুঞা গাঁৱৰ। যোৱা ফেব্ৰুৱাৰীত তাই আমাৰ ঘৰৰ পৰা গৈছে কৰ্মসূত্ৰে পাঞ্জাৱত। যোৱাকালি গধূলি 5:30 বজাত তাইৰ বান্ধৱী এজনে ফোন কৰিছে যে তাইৰ যিখন গাড়ীত উঠিছিলে তাইৰ বন্ধু এজন আৰু তাইৰ সৈতে 3জনী ছোৱালী একেলগে ফুৰিবলৈ গৈছে। তাৰ আগতে মাকক ফোন কৰিছে যে মা মই ফুৰিব আহিলোঁ। মাকে কৈছে যে যোৱা সোনকালে আহিবা লজত। তাৰপিছত কৈছে হ'ব। তাৰপিছত ক'লে যে ছোৱালীজনী বান্ধৱীজনে ক'লে যে এক্সিডেণ্ট হৈছে, গাড়ীখন 3 পাল্টি মাৰিছে, অৰ্থাৎ ডিভাইডত লাগিছে। কিন্তু মই গম পোৱাত এতিয়া মোৰ তাত ভিজুৱেল আহিছে, ডিভাইডত লগা নাই, এটা লাইটৰ পোষ্টত লাগিছে য'ত তাৰ চুলি পোৱা গৈছে। মই দেখিছোঁ এতিয়া ফটোত। এইটো সঠিক তদন্ত হ'লে কি হৈছিল ওলাই যাব। যদি তাই এয়াৰ হোষ্টেজ পঢ়িছিলে গুৱাহাটীত। তাৰপিছত তাই কৰ্মসূত্ৰে ৰেডিচন ব্লু পাঞ্জাৱ তাতে 1 বছৰ চাকৰি কৰিলে। তাৰপিছত ঘৰত গুচি আহিল, যাব দিয়া নহ'ল, নিদিয়াত তাৰপিছত আকৌ কৰ্মসূত্ৰে যোৱা ফেব্ৰুৱাৰী মাহত গৈছিলে। আকৌ তাৰমানে অহাৰ কথা, এই 10 তাৰিখৰ আগত অহাৰ কথা। মোৰলৈকে ফোন কৰিছে। মই কৈছোঁ আহা তুমি। বেডিং পত্ৰ আনিব গৈছিলে এইখিনি। গতিকে প্ৰশাসনে যদি আমাক সহায় কৰে আমি নথৈ আনন্দিত হ'ম। লগতে আমাৰ বিধায়ক মহোদয় মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ আৰু আমাৰ সাংসদ শইকীয়া মহোদয়ক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে আমাক সহায় কৰি উপকৃত কৰে। ধন্যবাদ।